নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম বাইকৰ ক্লাছ প্লেটৰ বিষয়ে। আপোনালোকে যদি ভালদৰে মন কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনাৰ বাইকৰ ইউজাৰ মেনুৱেলৰ ফলত বাইকৰ ইঞ্জিনটোৰ কিছুমান পাৰ্টছত ৱাৰেণ্টি থাকে, কিন্তু ক্লাছ প্লেটৰ বিষয়ে একো লিখা নাথাকে। তাৰ কাৰণে এইটো হয় যে যদি আপুনি ভালদৰে চলায় বাইকখন, তেনেহ'লে আপোনাৰ ক্লাছ প্লেটখন 1 লাখ 1.5 লাখ কিলোমিটাৰলৈকেও চলিব পাৰে। আৰু যদি আপুনি ভালদৰে নচলায়, বেয়াকৈ চলায় বা ভালদৰে নচলায়, তেনেহ'লে আপোনাৰ ক্লাছ প্লেটখন 10,000 কিলোমিটাৰতো বেয়া হৈ যাব পাৰে। এনেকুৱা যাতে আপোনাৰ লগত নহয়, সেইকাৰণে তাৰ বাবে আপোনাৰ ক্লাছ প্লেটখন কেনেকৈ আপোনালোকে ভালদৰে ৰাখিব পাৰে তাৰ বিষয়ে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক'ম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে বাইকৰ ক্লাছ লিভাৰডালত এটা ফ্ৰী প্লে থাকে, আৰু বহুতে কি কৰে, এই ক্লাছৰ ফ্ৰী প্লেটো নাইকিয়া কৰি দিয়ে, যাৰ ফলত ক্লাছ প্লেটকেইখনৰ মাজত ঘৰ্ষণ বেছি হৈ যায়, আৰু ঘৰ্ষণ হোৱাৰ ফলত ক্লাছ প্লেটখন সোনকালে বেয়া হ'বলৈ আৰম্ভ হয়। এই বাইকৰ ক্লাছ লিভাৰডালত 1 পৰা 2 চেণ্টিমিটাৰলৈকে ফ্ৰী প্লে থাকিব লাগে, আৰু যিটো কোম্পানীবোৰেও বাইকৰ ইউজাৰ মেনুৱেলত মেনশ্যন কৰি দিয়ে। যদি আপুনি আপোনাৰ বাইকখনৰ ক্লাছ লিভাৰৰ ফ্ৰী প্লেটো নাইকিয়া কৰি দিয়ে, তেনেহ'লে বাইকৰ ক্লাছ প্লেটকেইখন লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰিব। ঠিক সেইদৰে যদি আপুনি ক্লাছ লিভাৰৰ প্লেটো বেছিকৈ বঢ়াই দিয়ে, তেনেহ'লে কি হ'ব, আপোনাৰ ক্লাছ যেতিয়া আপুনি এংগেজ কৰিব, তেতিয়া ক্লাছ লিভাৰডাল ভালদৰে এংগেজ নহ'ব, আৰু তাৰ ফলত গিয়াৰ বক্সটো ভালদৰে ডিছএংগেজ নহ'ব, আৰু তাৰ ফলত যেতিয়া আপুনি গিয়াৰ শ্বিফটিং কৰিব, তেতিয়া সেই গিয়াৰ শ্বিফটিং কৰাৰ সময়ত আপোনাৰ গিয়াৰটো অকণমান বেছি হেভি টাইপ ফিল হ'ব বা কঠিন হোৱা যেন অনুভৱ কৰিব পাৰিব। তাৰ পিছৰ পইণ্টটো হৈছে গিয়াৰ শ্বিফটিঙৰ সময়ত পিছত ক্লাছডাল ঘপককৈ এৰি দিয়া। বহুতে কি কৰে, ক্লাছডাল টিপি গিয়াৰটো শ্বিফ্ট কৰাৰ পিছত ক্লাছডাল ঘপককৈ এৰি দিয়ে। তাৰ ফলত কি হয়, ক্লাছ প্লেটকেইখনৰ ওপৰত এটা ধাক্কা পৰে, যাৰ ফলত ক্লাছ প্লেটকেইখন সোনকালে ক্ষয় যোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। এনেকুৱা যদি আপুনি এবাৰ দুবাৰমান কৰে, তেনেহ'লেতো একো নহয়, কিন্তু যদি আপোনাৰ ৰাইডিং ষ্টাইলটোৱে তেনেকুৱা, আপুনি সদায় সদায় সেনেকৈয়ে চলায়, তেনেহ'লে আপোনাৰ ক্লাছ প্লেটখন সোনকালে বেয়া হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। কিন্তু এইটো কথা আপুনি মনত ৰাখিব যে ক্লাছ প্লেট কেতিয়াও লগে লগে বেয়া হৈ নাযায়। ইয়াক আপুনি প্ৰায় 5-6 হাজাৰ কিলোমিটাৰ যদি একেলগে বেয়াকৈ সেনেকৈ চলাই থাকে, তেনেহ'লেহে আপোনাৰ ক্লাছ প্লেটখন বেয়া হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। তাৰ পিছৰ পইণ্টটো হৈছে যে বহুতে যেতিয়া আপুনি জামত চলায়, তেনেহ'লে কি কৰে, এটা গিয়াৰতে লাহে 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 ক্লাছডাল অকণমান এংগেজ কৰি পেলাই চলাই থাকে, আৰু গিয়াৰ চেঞ্জ নকৰাকৈ চলাই থাকে। এনেকুৱা কৰিলে কি হয়, আপোনাৰ ক্লাছ প্লেটখন সোনকালে হিট হয়, আৰু হিট হোৱাৰ ফলত ক্লাছ প্লেটখন ক্ষয় যায়, আৰু তাৰ ফলত ক্লাছ প্লেটখন সোনকালে বেয়া হৈ যোৱাৰ সম্ভাৱনা বেছি হৈ থাকে। এনেকুৱা আপুনি একদমেই নকৰিব। আপুনি যেতিয়া জামত বা এনেকুৱা ট্ৰেফিকত চলায় বা চিটিত চলায়, তেতিয়া আপুনি সদায় গিয়াৰটো আপ ডাউন কৰি পেলাই সঠিক গিয়াৰত সঠিক স্পীডত আপুনি চলাই থাকিবলৈ চেষ্টা কৰিব। তাৰ পিছৰ পইণ্টটো হৈছে যে বহুতে এনেকুৱা কৰে, যেতিয়া আপুনি ধৰক ক'ৰবাৰ পৰা বাইকখন আহি পেলাই থৈছে, পাৰ্ক কৰিছে, তেতিয়া বাইকখন 3 নম্বৰতে আছে, আৰু যেতিয়া আকৌ বাইকখন লৈ যাবলগীয়া হৈছে, তেনেহ'লে 3 নম্বৰৰ পৰাই হাফ ক্লাছ এৰি পেলাই থ্ৰটেলটো বেছি দি পেলাই সেনেকৈ চলাই লৈ গৈছে। এইটো কৰাটো আপোনাৰ ক্লাছ প্লেটৰ কাৰণেতো বেয়া হয়ে, লগতে আপোনাৰ ইঞ্জিনৰ কাৰণেও ক্ষতিকাৰক হয়। সেইকাৰণে যেতিয়া আপুনি বাইকখন পাৰ্কিং কৰি থয়, আৰু পাৰ্কিং কৰাৰ পৰা যেতিয়া ওলাই যায়, সেই সময়ত আপুনি 1 নম্বৰ গিয়াৰলৈকে বাইকখন আনি ল'ব, আৰু তাৰপিছতহে বাইকখন চলাই লৈ যাব। তাৰ ফলত কি হ'ব, ক্লাছ প্লেটখনো বেয়া নহ'ব, আৰু ধুনীয়াকৈ চলি থাকিব বাইকখন। তাৰপিছত বহুতবাৰ আপোনাৰ ইঞ্জিন অইলটো বেয়া হোৱাৰ ফলতো আপোনাৰ ক্লাছ প্লেটকেইখনৰ ওপৰত এফেক্ট পৰে। ক্লাছ প্লেটখন ভালদৰে চলি থাকিবৰ কাৰণে ভাল ইঞ্জিন অইলৰ হোৱাটো অতি প্ৰয়োজনীয়। যদি ইঞ্জিন অইলটো বেয়া হৈ থাকে, তেনেহ'লে কি হ'ব, ক্লাছ প্লেটকেইখনৰ মাজত ঘৰ্ষণ বাঢ়ি যাব, তাৰ ফলত ক্লাছ প্লেটকেইখন অধিক হিট হৈ যাব। তাৰ ফলত কি হ'ব, ক্লাছ প্লেটকেইখন সোনকালে ক্ষয় যাব আৰম্ভ হ'ব। সেইকাৰণে ভাল ইঞ্জিন অইল হোৱাটো আপোনাৰ ইঞ্জিনৰ কাৰণেও আৰু ক্লাছ প্লেটৰ কাৰণেও দুয়োটাৰ কাৰণে
অতি প্ৰয়োজনীয় হয়। এইটোৱে আছিল ক্লাছ প্লেটৰ ওপৰত এটা সৰু ভিডিঅ'। যদি আপুনিও এজন নতুন ৰাইডাৰ তেনেহ'লে আপুনিও এইবোৰ কথা মন কৰিব আৰু সদায় বাইক চলাওঁতে আপুনি আপোনাৰ নিজৰ ছেফটিটো প্ৰথমতে চাই ল'ব। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ক্লাছ প্লেটৰ কথা কিছু পৰিমাণে জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।